কুঁৱৰীৰক চুমি লৈ পলাই ভোমোৰা। ইমান ধুনীয়াকৈ ফুলিছে এই ফুলবোৰ, আৰু এই ফুলবোৰে আমাৰ বিদ্যালয়খনৰ সৌন্দৰ্যতা বঢ়াইছে। বিদ্যালয়খনৰ আৰু বেছি সৌন্দৰ্যতা বঢ়াবলৈ দুটা নতুনকৈ গছ পুলি ৰোপণ কৰিছোঁ। এটা ৰেইন ট্ৰী, আনটো কৃষ্ণচূড়া। সপোন দেখিছোঁ গছপুলি দুটা ডাঙৰ হৈ ছাঁ দিব। আমি সেই গছপুলি দুটাৰ ছাঁতেই আমি এনেকুৱা মিটিং অনুষ্ঠিত কৰিব পাৰিম বুলি মই সপোন দেখিছোঁ। আৰু এই আমি শুনিছোঁ যে এক বৃক্ষ দশপুত্ৰ সম, মানে এডাল গছ পুলি 10জন পুত্ৰৰ সমান। গতিকে এজন পুত্ৰই কিমান আমাক, পুত্ৰ বুলিয়ে নহয় পুত্ৰীও থাকে তাতে, কিন্তু কওঁতে পুত্ৰ হৈছে, পুত্ৰ পুত্ৰী আমাক কিমান কাম কৰে, কিমান আমাক সহায় কৰে। আৰু এই গছ যদি এডাল গছে 10জন ল'ৰাৰ সমান কাম কৰিব পাৰে, আমাক আৰু কি লাগে। গতিকে তেনেকুৱা সপোন দেখিয়েই মই ভাবিছো তোমালোকক যেনেকে আমাক চবকেই মা দেউতাই খুটি খাব পৰা নোহোৱালৈকে আমাক লালন পালন কৰে, চাই সকলো দিশতে আমাক নজৰ দিয়ে, ঠিক তেনেকৈ আমি সকলোৱে মিলি গছ পুলি দুটা চাব লাগিব। যেতিয়ালৈকে ই এটা পৰিণত অৱস্থা হৈ নুঠে, তেতিয়ালৈকে আমি চবেই মিলি আমি ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। কিন্তু আমাৰ সমস্যা হৈছে এই গৰু ছাগলীবোৰ। ইহঁতৰ বাবে আমি দেখি অহা সপোনবোৰ আধৰুৱা হৈ ৰয়। আমাৰ এই আধৰুৱা সপোনবোৰ কেনেকৈ পূৰণ কৰিব পাৰিম আপোনালোকে মতামত জনাবচোন।